গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি আকৌ অকণমানি এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু মোৰ ইউটিউব চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব আৰু যদি মোৰ ফেচবুক পেজটো ফ'ল' নাই কৰা প্লিজ ফ'ল' কৰিব। আজি কেইদিনমানৰ পৰা বেটাক টমি টাইম দিয়া হৈছে। টমি টাইমটো 3 মাহৰ পাছৰ পৰা দিব পাৰে। এতিয়া তাৰ 3 মাহ ক্ৰছ কৰিলে, সেইটো কাৰণে এতিয়া টমি টাইম মাজে মাজে দিছোঁ। আজিলৈকে 5 দিনমান দিছোঁ টমি টাইম। আৰু টমি টাইমটো একচুৱেলি যেতিয়া ফিডিং কৰাৰ 1 ঘণ্টামানৰ পাছতহে একচুৱেলি দিব লাগে টমি টাইমটো, আৰু তাৰ আগতে ডাকাৰটো মাৰি ল'ব লাগে। এইটো দিলে হাড্ডিবিলাক টাইট হয়, তাৰপিছতে আকৌ গেছৰ প্ৰব্লেম নাইকিয়া হয়। সেইটো কাৰণে মাজে মাজে এইটো 3 মাহৰ পাছত দিব লাগে। যেতিয়ালৈকে সিহঁতি ভালদৰে উবুৰি নহয় বা বহা মেলা নকৰে তেতিয়ালৈকে এইটো দিব লাগে। গেছ ওলাইছেনে? চাওঁ গেছ ওলাইছেনে চাওঁ। চাওঁ এইফালে চাওঁ। গেঠাইছে কেনেকৈ?